পোনপ্ৰথমতে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অলপ ক্লিক কৰি দিবা। নমস্কাৰ মৰমৰ ষ্টুডেণ্ট সকল সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ ষ্টুডেণ্ট সকল আজি লৈ আহিছো ক্লাস 11 অৰ্থাৎ এইচএস ফাৰ্ষ্ট ইয়াৰৰ পাৰ্ট যিটো CX6 আছে অসমীয়াৰ কেম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান পাঠটো ডক্টৰ হিৰেন গোহাঁই ডাঙৰীয়াই লিখিছিলে। তো এই পাঠৰ সকলোখিনি ভিতৰৰ কোৱেশ্চন বাহিৰৰ কোৱেশ্চন সকলোখিনি আলোচনা কৰিম এইটো ভিডিঅ' মাধ্যমেৰে। তোমালোকে ইয়াত আজি লেখকৰ পৰিচয় সকলোখিনি কোৱেশ্চনৰ লগতে গুটে পাঠৰ ভিতৰৰ কোৱেশ্চনখিনি পাই যাবা আৰু পাঠটো বুজি যাবা আৰু ইয়াৰ অনুশীলনী কোৱেশ্চনখিনিও ক্লিয়াৰ কৰি দিম। গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা, নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰা যাতে সকলোৱে এইখিনি পায়। আৰু তোমালোকে এনে জাহা তাহা এক্সট্ৰা বুক কিনি লাভ নাই, তোমালোকে আমাৰ ভিডিঅ'সমূহৰ পৰাই তোমালোকে কোৱেশ্চন আনসাৰখিনি চাব পাৰিবা আৰু এইখিনি তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। তোমালোকে ভালদৰে বুজাই দিম। তো এতিয়া ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হোৱাৰ ডেছক্ৰিপশ্যনতে লিংক আছে। তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকৰ মাজলৈ প্ৰথমতে আহিলে কেম্ব্ৰিজ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান পাঠটোৰ পৰা প্ৰথমটো কোৱেশ্চন আহিলে। তোমালোকৰ প্ৰথমতে মই লেখকৰ পৰিচয়ৰ পৰা কোৱেশ্চনখিনি টানি অনা হৈছে, মানে লেখকৰ পৰিচয়ৰ পৰা তোমালোকৰ গোটেইখিনি কোৱেশ্চন এনসাৰ আমি যি পৰীক্ষাত আহিব লাগে সেইখিনি আমি লৈ অহা হৈছে। তাৰপাছত আমি অনুশীলনী আলোচনা কৰিম, তাৰপিছত আমি ভিতৰৰ যিখিনি পাঠৰ ভিতৰৰ কোৱেশ্চন সেইখিনি আমি আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰিম লেখকৰ পৰিচয়ৰ পৰা প্ৰশ্ন। তো 1 নম্বৰ কোৱেশ্চনটো আহিলে তোমালোকে ভালদৰে নিজৰ বাহিৰা বহীখন লিখি ল'বা, তাৰপিছত তোমালোকে ভিতৰৰ বহী লিখিবা, কিয়নো স্পেলিং ভুল হৈ যাব পাৰে, সেইকাৰণে তোমালোকে ভিতৰৰ বহীখন ভালদৰে পাছত লিখিবা ভাল আখৰে। তো 1 নম্বৰ কোৱেশ্চন আহিলে হিৰেন গোহাঁইৰ জন্ম কিমান চনত হৈছিলে? তো হিৰেন গোহাঁইৰ জন্ম হৈছিলে 1939 চনত। তোমালোকে এইটো জনাটো খুবেই গুৰুত্বপূৰ্ণ, পৰীক্ষাত আহিলে তোমালোকে এইটো পাৰিবা, পৰীক্ষাত এইটো 1 নম্বৰ আহিব। তাৰপিছত 2 নম্বৰ কোৱেশ্চন এটা আহিছে, 2 নম্বৰ কোৱেশ্চন হিৰেন গোহাঁইৰ সাহিত্য আৰু সমাজ সমালোচনামূলক গ্ৰন্থ কেইখনমানৰ নাম লিখা। তো হিৰেন গোহাঁই আমি কি লিখিম এবাৰ সাহিত্য আৰু সমাজ সমালোচনামূলক গ্ৰন্থ। তো সমালোচনামূলক গ্ৰন্থখিনি তোমালোকে চাই ল'বা। তো প্ৰথমতে দিছোঁ সাহিত্যৰ সত্য, সমাজ আৰু সমালোচনা, সাহিত্য আৰু চেতনা, বিশ্বায়তয়ন, বন্দৰৰ কালশ্ৰুত আৰু কাণ্ডাৰী, কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা, কীৰ্তন পুথিৰ ৰস বিচাৰ, অসমৰ জাতীয় জীৱনত মহাপুৰুষীয় পৰম্পৰা। তো তোমালোকে এইখন ভালদৰে লিখি ল'বা। এইখন হৈছে হিৰেন গোহাঁইৰ সাহিত্য আৰু সমাজ সমালোচনামূলক কি গ্ৰন্থ। তোমালোকে যদি থাকি যায় তোমালোকে ভিডিঅ'টো ৰখাই লিখি ল'বা, কিয়নো মই মুখৰ মাতত কোনো স্পীডত লিখি যাব নোৱাৰিব পাৰে, বহুতে পাৰিব লিখিব, কোনো কথা নাই, কিন্তু যোনখিনি থাকি গৈছে তোমালোকে ভিডিঅ'টো ৰখাই লিখি ল'বা। কুৱেশ্যন নম্বৰ 3 আহিলে হিৰেন গোহাঁইৰ আত্মকথামূলক গ্ৰন্থ কেইখনমানৰ নাম লিখা। তো হিৰেন গোহাঁইৰ আত্মকথামূলক গ্ৰন্থ কেইখন নাম তোমালোকে চাই ল'বা। লষ্ট লাগিছ, বতাহত কৰ গধূলি গোপাল, হেঙুল আকাশ, কলা চানকেল আৰু এজন আৰোহী, সপোনৰ দিক্সৌবনত, ইমান তিতা সাগৰৰ পানী, উৰণীয়া হাঁহৰ মাত। তো এইকেইখন তোমালোকে ভালদৰে চাবা। এইকেইখন হৈছে হিৰেন গোহাঁইৰ আত্মকথামূলক গ্ৰন্থ। 3 নম্বৰ কুৱেশ্যনটো ক্লিয়াৰ, ভালদৰে লিখি ল'বা, ঠিক আছে, থাকি গ'লে লিখি ল'বা। মই তোমালোকক ফটো সহকাৰে দিছোঁ, কাৰণ PDF সহকাৰে দিলে যিটো ফটোৰ কোৱালিটিটো ডাউন হৈ যায়, সেইকাৰণে মই তোমালোকক এনেকুৱা ফটো সহকাৰে দিছোঁ। 4 নম্বৰ কুৱেশ্যন আহিলে হিৰেন গোহাঁই কি গ্ৰন্থৰ বাবে কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে? এইটো খুবেই গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন, পৰীক্ষাত তোমালোকে খুবেই আহি থাকে যে হিৰেন গোহাঁই কি গ্ৰন্থৰ বাবে কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে। তো উত্তৰটো হৈছে অসমৰ জাতীয় জীৱনত মহাপুৰুষীয় পৰম্পৰা গ্ৰন্থৰ বাবে। কিহৰ বাবে? তোমালোকে এতিয়া গম পালা যে অসমৰ হিৰেন গোহাঁইয়ে কি গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে? তো মহাপুৰুষীয় পৰম্পৰা গ্ৰন্থৰ বাবে। আৰু কিমান চনত? 1989 চনত হিৰেন গোহাঁই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে। মানে অসমৰ জাতীয় জীৱনত মহাপুৰুষীয় পৰম্পৰা গ্ৰন্থৰ বাবে 1989 চনত হিৰেন গোহাঁইয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে। তাৰপিছত আমি 5 নম্বৰ কুৱেশ্যনটো চাম। তো 5 নম্বৰ কুৱেশ্যনটোৰ 1 নম্বৰীয়া কুৱেশ্যন বা 2 নম্বৰ কুৱেশ্যন আহি যাব পাৰে পৰীক্ষাত। 5 নম্বৰ কুৱেশ্যন চাবা তোমালোকে হিৰেন গোহাঁই ক'ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল আৰু গ্ৰন্থখনৰ নাম কি? তোমালোকে এইটো পৰীক্ষাত আহিলে 2 নম্বৰ আহিবা। তো হিৰেন গোহাঁই ইংলেণ্ডৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল আৰু গ্ৰন্থখনৰ নাম আছিলে ট্ৰেডিশ্যন এণ্ড পেৰাডাইজ লষ্ট। তো ট্ৰেডিশ্যন এণ্ড পেৰাডাইজ লষ্টৰ কাৰণে তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰিছিলে। ক'ত পাইছিলে? কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত। তাৰপাছতে আমি এবাৰ আহিম অনুশীলনী কুৱেশ্যনকেইটালৈ। অতি চমুৰ প্ৰশ্ন পৰীক্ষাত আহিলে 1 নম্বৰ আহিব। এইকেইটা অনুশীলনী কুৱেশ্যন, তোমালোকে ভালদৰে এইকেইটা গুৰুত্বপূৰ্ণভাৱে চাই ল'বা। তো প্ৰথমটো কুৱেশ্যন আহিলে কেম্ব্ৰিজ বিশ্ববিদ্যালয় কোনখন নদীৰ উপত্যকাত অৱস্থিত? তো উত্তৰটো হৈছে কেম্ব্ৰিজ বিশ্ববিদ্যালয় কেম নদীৰ উপত্যকাত অৱস্থিত। কেম নদীৰ উপত্যকাত কি অৱস্থিত? কেম্ব্ৰিজ বিশ্ববিদ্যালয়। 2 নম্বৰ কুৱেশ্যনটো আহিলে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত কেইখন কলেজ আছে? তো কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত 31খন কলেজ আছে, 31খন কি আছে? কলেজ আছে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত। 2 নম্বৰটোলৈকে তোমালোকে লিখি ল'বা। 3 নম্বৰ কুৱেশ্যনটো আহিছে ডক্টৰ হিৰেন গোহাঁই অধ্যয়ন কৰা কেম্ব্ৰিজৰ কলেজখনৰ নাম লিখা। তো উত্তৰটো হৈছে ডক্টৰ হিৰেন গোহাঁই অধ্যয়ন কৰা কেম্ব্ৰিজৰ কলেজখনৰ নাম হৈছে গনভিল এণ্ড ক্ৰিটছ। তো গনভিল এণ্ড ক্ৰিটছ হৈছে ডক্টৰ হিৰেন গোহাঁই অধ্যয়ন কৰা কেম্ব্ৰিজ কলেজখন। তাৰপিছতে 4 নম্বৰ কুৱেশ্যনটো আহিলে কেম্ব্ৰিজ বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিলে? তো উত্তৰটো হৈছে কেম্ব্ৰিজ বিশ্ববিদ্যালয় কোনো ব্যক্তি বিশেষে প্ৰতিষ্ঠা কৰা নাছিল। পণ্ডিত আৰু বিদ্যানুৰাগী লোক
কিছুমানৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল কি কেম্ব্ৰিজ বিশ্ববিদ্যালয় তোমালোকে জানিলা যে কেম্ব্ৰিজ বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিলে তো এই বুলি যদি পৰীক্ষাত কোৱেশ্যনটো আহে তেতিয়া তোমালোকে লিখিব লাগিব যে কেম্ব্ৰিজ বিশ্ববিদ্যালয় কোনো ব্যক্তি বিশেষে প্ৰতিষ্ঠা কৰা নাছিল পণ্ডিত আৰু বিদ্যানুৰাগী লোক কিছুমানৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল কেম্ব্ৰিজ বিশ্ববিদ্যালয় 5 নম্বৰ কোৱেশ্যনটো চাবা জৰ্জ ষ্টাইনাৰ কোন আছিল তো জৰ্জ ষ্টাইনাৰ আছিল মাৰ্কিন পণ্ডিত তো মাৰ্কিনৰ তেওঁ পণ্ডিত আছিল তাৰ পিছত কোৱেশ্যন চাবা এইটা 1 নম্বৰ কোৱেশ্যন তোমালোকে ভালদৰে চাবা সম প্ৰশ্ন আহিলে এবাৰ মূল্যাঙ্কন 2 পৰা 3 নম্বৰ অৰ্থাৎ পৰীক্ষাত আহিলে তোমালোকে 2 পৰা 3 নম্বৰ কোৱেশ্যন এটা আহিব 1 নম্বৰ কোৱেশ্যনটো আহিছে যে ইউৰোপত মধ্যযুগত স্থাপন হোৱা 4খন বিশ্ববিদ্যালয়ৰ নাম লিখা তো ইউৰোপৰ মধ্যযুগত স্থাপন হোৱা 4খন বিশ্ববিদ্যালয় আমি চাম এতিয়া তো প্ৰথমখন লিখিবা পেৰিছ বিশ্ববিদ্যালয় ঠিক আছে প্ৰথমখন পেৰিছ বিশ্ববিদ্যালয় 2 নম্বৰখন হৈছে হাইডেলবাৰ্গ বিশ্ববিদ্যালয় হাইডেলবাৰ্গ বিশ্ববিদ্যালয় 2 নম্বৰত আহিলে 3 নম্বৰত আহিলে অক্সফোর্ড বিশ্ববিদ্যালয় তো অক্সফোর্ড বিশ্ববিদ্যালয় 3 নম্বৰত আহিলে আৰু 4 নম্বৰত আহিলে কেম্ব্ৰিজ বিশ্ববিদ্যালয় তো পেৰিছ বিশ্ববিদ্যালয় হাইডেলবাৰ্গ বিশ্ববিদ্যালয় অক্সফোর্ড বিশ্ববিদ্যালয় আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয় এই কেইখন হৈছে কি ইউৰোপত মধ্যযুগত স্থাপন হোৱা 4খন বিশ্ববিদ্যালয় তাৰ পাছত আমি কোৱেশ্যনটো চাম 2 নম্বৰ কোৱেশ্যনটো তো 2 নম্বৰ কোৱেশ্যনটো আহিলে টমাস আকুইনাছ আৰু পিয়েৰ অবেলাৰ কোন আছিল তো টমাস আকুইনাছ আৰু পিয়েৰ অবেলাৰ কোন আছিল বুলি ক'লে তোমালোকে কোৱেশ্যনটো লিখিবা যে উত্তৰটোত টমাস আকুইনাছ মধ্যযুগৰ ইটালী এগৰাকী প্ৰখ্যাত দাৰ্শনিক আছিল ইটালীৰ এগৰাকী কি আছিল প্ৰখ্যাত দাৰ্শনিক আছিল আৰু পিয়েৰ আবেলাৰ আছিল মধ্যযুগৰ পাশ্চাত্যৰ এগৰাকী প্ৰখ্যাত দাৰ্শনিক আৰু পণ্ডিত বা কবি দাৰ্শনিক পণ্ডিত কবি আছিল কোন মধ্যযুগৰ পাশ্চাত্যৰ এগৰাকী প্ৰখ্যাত দাৰ্শনিক কোন পিয়েৰ আবেলাৰ 2 নম্বৰ কোৱেশ্যনটো ক্লিয়াৰ তাৰ পাছত আমি 3 নম্বৰ কোৱেশ্যনটোলৈ আগবাঢ়িছো তো 3 নম্বৰ কোৱেশ্যনটো আহিলে গঠিত স্থাপত্য বুলিলে কি বুজা তো তোমালোকে এইটো পাঠত যিমানখিনি কোৱেশ্যন আছে এইখিনি তোমালোক সকলোখিনি মনত ৰখা কোৱেশ্যন এইখিনি সাজি লিখা কোৱেশ্যন নহয় তোমালোকে মনত ৰাখিব লাগিব টপিকস বিলাক 3 নম্বৰ কোৱেশ্যনটো আহিলে গঠিত স্থাপত্য বুলিলে কি বুজা তো উত্তৰটো হৈছে গঠিত স্থাপত্য বুলিলে মধ্যযুগৰ ইউৰোপৰ গীৰ্জাবোৰত দেখা পোৱা এক স্থাপত্য কলা কৌশলী তো কলা কৌশলী কি গঠিত স্থাপত্য তাৰ পাছত আমি 4 নম্বৰ কোৱেশ্যনটো লাইছো ডাইৰেক্ট 4 নম্বৰ কোৱেশ্যনটো অতিকৈ গুৰুত্বপূৰ্ণ কেম্ব্ৰিজ বিশ্ববিদ্যালয় কলেজবোৰৰ অধ্যক্ষসকলক কিদৰে নিৰ্বাচন কৰা হৈছিল তো কেম্ব্ৰিজ বিশ্ববিদ্যালয় কলেজবোৰৰ অধ্যক্ষসকলক কলেজৰ সদস্যসকলে নিৰ্বাচন কৰিছিল আৰু এই সদস্যসকলক প্ৰতিখন কলেজে বাছ বিচাৰ কৰি নিৰ্বাচন কৰিছিল তো এইটো হৈছে 4 নম্বৰ কোৱেশ্যনটো আৰু উত্তৰটো মই ধুনীয়াকৈ তোমালোকক কৰাই দিছো তোমালোকে ভালদৰে লিখি লবা আৰু আসাম ষ্টাডি নতুন কালে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা সাবস্ক্ৰাইবটো এটা কাৰণে কৰিবা তোমালোকৰ কাৰণে কোন ইম্পৰ্টেন্ট ভিডিঅ' বনাই থাকো কোৱেশ্যন নম্বৰ 5 আহিলে আৰবী গ্ৰন্থত প্লেটো আৰু আৰিষ্টটল কি নামেৰে জনা যায় তো আৰবী গ্ৰন্থত প্লেটো আৰু আৰিষ্টটলক কি নামেৰে জনা যায় উত্তৰটো হৈছে আৰবী গ্ৰন্থত প্লেটো আফলাতুন আৰু আৰিষ্টটলক আৰিষ্ট নামেৰে জনা যায় এইটো হৈছে 5 নম্বৰ কোৱেশ্যনটো ক্লিয়াৰ দীঘল প্ৰশ্ন আহিলে মূল্যাঙ্কন 4 পৰা 5 নম্বৰ ভিতৰত আহিব পৰীক্ষাত 1 নম্বৰ কোৱেশ্যন কেম্ব্ৰিজ বিশ্ববিদ্যালয় কলেজবোৰ কোনে কিদৰে প্ৰতিষ্ঠা আৰু পৰিচালনা কৰে বুলি বুজাই লিখা তো তোমালোকে কেম্ব্ৰিজ বিশ্ববিদ্যালয় কলেজবোৰত কোনে কিদৰে প্ৰতিষ্ঠা কৰে পৰিচালনা কৰিব লাগিব এতিয়া আমি তো উত্তৰটো হৈছে কেম্ব্ৰিজ বিশ্ববিদ্যালয় কলেজবোৰৰ পণ্ডিতসকলে নিজা উদ্যোগত প্ৰতিষ্ঠা কৰিছিল কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত 31খন কলেজৰ সমষ্টি প্ৰতিখন কলেজ নিজেই বাছ বিচাৰ কৰি সদস্য নিৰ্বাচন কৰে এই সদস্যসকলে অধ্যক্ষ নিৰ্বাচন কৰে আৰু অধ্যক্ষসকলে লগ লাগি কলেজ পৰিচালনা কৰিছিল তো এইটো হৈছে কেম্ব্ৰিজ বিশ্ববিদ্যালয় কলেজবোৰ কোনে কিদৰে প্ৰতিষ্ঠা আৰু পৰিচালনা কৰে বুলি কোৱা কোৱেশ্যনটোৰ এনসাৰটো তাৰ পাছত আমি কোৱেশ্যনটো আগবাঢ়িছো 2 নম্বৰ কোৱেশ্যনটো আছে যে ইউৰোপৰ বিশ্ববিদ্যালয়বোৰত মেধা চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল কিন্তু আৰব জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা কথাষাৰ আমি বুজাই লিখিব লাগিব এই কথাষাৰ যিখাৰ পাঠত আছে তোমালোকৰ এই খাৰি আমি এতিয়া দীঘলীয়াভাৱে লিখিবলৈ চেষ্টা কৰিম ইউৰোপৰ বিশ্ববিদ্যালয়বোৰত মেধা চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল কিন্তু আৰব জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা তো এই যেটো বাক্যখাৰী খ্ৰীষ্টিয়ানৰ পবিত্ৰ স্থান জেৰুজালেম উদ্ধাৰৰ বাবে এসময়ত কেথলিক ধৰ্মমণ্ডলীৰ প্ৰধান পোপৰ উদ্গণিত বহুত দেশত ধৰি যি ধৰ্মযুদ্ধ চলিছিল তাৰ জৰিয়তে ইউৰোপীয়সকলে আৰবসকলৰ স্বাধীনক এক উন্নত সভ্যতাৰ সংস্পৰ্শলৈ আহিছিল যাৰ প্ৰভাৱ কৰিছিল ইউৰোপীয় বিশ্ববিদ্যালয়ত ইউৰোপীয় মনীষাৰ ওপৰত প্ৰায় 1 শতাব্দী কাল আৱেৰ্ছে একস্ত্ৰিত প্ৰভাৱ বিস্তাৰ কৰিছিল তো এইটোৱে হৈছে ইয়াৰ সংক্ষেপে বাক্যখাৰী তো তোমালোকে এই খাৰি বাক্যখাৰী যি খাৰি আমি কোৱেশ্যনটো পাইছিলো এই কোৱেশ্যনটোৰ এনসাৰটো তোমালোকে দি দিলো 3 নম্বৰ কোৱেশ্যন আহিলে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পাঠদান কাৰ্য সম্পৰ্কে সমকৈ আলোচনা কৰা তো কেম্ব্ৰিজ বিশ্ববিদ্যালয় আমি পাঠদান সম্পৰ্কে আমি লিখিম
কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ শ্ৰেণীত ছাত্ৰৰ উপস্থিতি বাধ্যতামূলক নাছিল। ছাত্ৰসকলক কঠোৰ অনুশাসনৰ মাজত ৰখা হৈছিল যদিও তেওঁলোকৰ সন্মান আৰু অধিকাৰ ৰক্ষাৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল। কলেজৰ পৰা লেকচাৰ শুনিবলৈ যাব লাগে বিশ্ববিদ্যালয়ৰ সুকীয়া কক্ষলৈ। প্ৰতিজন প্ৰবক্তাই এনেদৰে পাঠদান কৰে যাতে ছাত্ৰ ছাত্ৰীক বিষয়ৰ লগত পৰিচয় কৰি দিয়াৰ উপৰি তেওঁ সেইবোৰ বক্তৃতাৰ ভিত্তিত শেষত এখন কিতাপ লিখিব পাৰে। কেতিয়াবা বিশ্ববিদ্যালয়ৰ বাহিৰৰ পৰা নিমন্ত্ৰিত পণ্ডিত আহিও পাঠদান কৰিছিল। ক'ত কৰিছিলে? কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত। তো এইটোৱে আছিলে কুৱেশ্যনটো যে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পাঠদান কাৰ্য সম্পৰ্কে আমি চমুকৈ ব্যাখ্যা কৰিব লাগিব। তো তোমালোকে মই ব্যাখ্যাটো দি দিলোঁ, তোমালোকে ভালদৰে নিজৰ বাহিৰা বিষয় লিখি ল'বা, তাৰপিছত ভিতৰত ভাল ভাল আখৰে তোমালোকে লিখি ল'বা। পাছৰ কুৱেশ্যনটো আহিলে 4 নম্বৰ কুৱেশ্যনটো, ডক্টৰ হীৰেণ গোহাঁইৰ সাহিত্যৰ প্ৰতিভা সম্পৰ্কে চমুকৈ আলোচনা কৰা। তো ডক্টৰ হীৰেণ গোহাঁই আমি তেওঁৰ সাহিত্য জীৱনৰ কথা আমি সংক্ষেপে লিখিবলৈ চেষ্টা কৰিম। তো তোমালোকে উত্তৰটো চাবা। স্বৰাজোত্তৰ অসমৰ সাহিত্য জগত আৰু সমাজত এগৰাকী অনন্য সাধাৰণ সমালোচক হিচাপে অগ্ৰণী ভূমিকা পালন কৰা চিন্তাবিদ শিক্ষাবিদ সাহিত্য ডক্টৰ হীৰেণ গোহাঁই। তেওঁৰ সৃষ্টিশীল কৰ্মৰ পৰিধি বহুত বহল। হীৰেণ গোহাঁইৰ সাহিত্য আৰু সমাজ সমালোচনামূলক গ্ৰন্থ কেইখনমানৰ নাম হৈছে সাহিত্যৰ সত্য, সমাজ আৰু সমালোচনামূলক, তাৰপিছতে সাহিত্য আৰু চেতনা, বিশ্বায়ন, বন্দৰকাল, কালচ্যুত আৰু কাণ্ডাৰী, কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা, কীৰ্তন পুথিৰ ৰস বিচাৰ, অসমৰ জাতীয় জীৱনৰ মহাপুৰুষীয় পৰম্পৰা। তাৰপিছত আহিলে হীৰেণ গোহাঁইৰ আত্মকথামূলক গ্ৰন্থ কেইখনমানৰ নাম হৈছে লষ্টলাগিছ, বতাহৰ কৰ গধূলি, হেঙুল আকাশ, কলা চানকেল আৰু এজন আৰোহী, অসমৰ দিক্চৌবনত, ইমান তিতা সাগৰৰ পানী, উৰণীয়া হাতৰ মাত। তো এইটোৱে হৈছে কি? ডক্টৰ হীৰেণ গোহাঁইৰ সাহিত্য প্ৰতিভা। তো সাহিত্য প্ৰতিভাৰ বিষয়ে আমি ধুনীয়াকৈ গোটেইটো সংক্ষেপে লিখি দিলোঁ। তাৰপিছত আৰু অলপ আছে, অসমৰ জাতীয় জীৱনত মহাপুৰুষীয় পৰম্পৰা গ্ৰন্থৰ বাবে 1989 চনত হীৰেণ গোহাঁইয়ে অসমত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল আৰু হীৰেণ গোহাঁই ইংলেণ্ডৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। আৰু গ্ৰন্থখনৰ নাম আছিল, যাৰ কাৰণে তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল, সেইখন হৈছে ট্ৰেডিশ্যন এণ্ড পেৰাডাইজ লষ্ট। তো মৰমৰ ষ্টুডেণ্টছ হ'ল, তোমালোকৰ মাজলৈ নেক্সট কুৱেশ্যন আহিলে প্ৰসংগ সংগতি ৰখাই ব্যাখ্যা কৰা। তো প্ৰসংগ সংগতি ৰখাই ব্যাখ্যা তোমালোকে চাই ল'বা। দেশ বিদেশৰ মাজত জ্ঞান আৰু বিদ্যাৰ সহজ আৰু অব্যাহত যোগাযোগ আৰু বিনিময়েহে মানৱীয় জ্ঞান বিজ্ঞানৰ উন্নতি সাধন কৰে। জ্ঞানক যেতিয়া কেৱল সম্পত্তিৰ ৰূপ চোৱাত হয় তেতিয়া আৰু সেইটো সম্ভৱ নহয়। এই বাক্যশাৰী আমি প্ৰসংগ সংগতি ৰখাই ব্যাখ্যা কৰিব লাগিব। তো উত্তৰটো চাবা। উপৰোক্ত পদ্যফাঁকি আমাৰ অসমীয়া সাহিত্য পুথি সাহিত্য সৌৰভৰ অন্তৰ্গত হীৰেণ গোহাঁই ৰচিত কেম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান পাতিৰ পৰা তুলি দিয়া হৈছে। এইটো সকলোৱে গম পোৱাই। তাৰ পাছতে আছে যে প্ৰসংগটো জ্ঞান বিনিময়েহে যে সমাজৰ উন্নতি সাধন, উক্ত কথাফাঁকিৰ জৰিয়তে আমি বুজাই লিখিব লাগিব। তো উত্তৰটো আহিলে মানে যোনটো ব্যাখ্যাটো আহিলে, আৰবসকলৰ প্ৰভাৱত ইউৰোপীয়সকলত উন্নত সভ্যতাৰ সংস্পৰ্শলৈ আহিছিল। আৰব পণ্ডিতসকল আকৌ গ্ৰীক ৰোমান সভ্যতাৰ পৰা মূলধন আৰু আহৰণ কৰি গণিত, তৰ্কশাস্ত্ৰ, ঈশ্বৰতত্ত্ব, দৰ্শন, চিকিৎসাবিদ্যা আদিত ন অৱদান দি মানৱীয় জ্ঞানৰ ভঁৰাল চহকী কৰিছিল। ইউৰোপীয় মনীষাৰ ওপৰত প্ৰায় 1 শতাব্দী কাল আৱেৰ্ছে একচ্ছত্ৰী প্ৰভাৱ বিস্তাৰ কৰাৰ পিছত ছেইণ্ট টমাছ আকুৱাইন্সে চুম্মা থেওলজিকা নামৰ গ্ৰন্থৰে আৱেৰ্ছৰ এখন প্ৰখৰ যুক্তিজাল খণ্ডন কৰি পৰম্পৰাগত খ্ৰীষ্টীয় ধৰ্মবিশ্বাস পুনৰ আৰিষ্টটেলীয় ভিত্তিক দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছিল। অৰ্থাৎ দেশ বিদেশৰ মাজত জ্ঞান আৰু বিদ্যাৰ সহজ আৰু অব্যাহত যোগাযোগ আৰু বিনিময়েহে মানৱীয় জ্ঞান বিজ্ঞানৰ উন্নতি সাধন কৰে। জ্ঞানক যেতিয়া কেৱল সম্পত্তিৰ ৰূপত চোৱা হয় তেতিয়া কি হয়? আৰু সেইটো কেতিয়াও সম্ভৱ হৈ যাব নোৱাৰে। জ্ঞানক বান্ধি ৰখা মানে নিজকে সীমাবদ্ধ আৰু বিলাই দিয়া মানেই হৈছে মানৱীয় উন্নতি সাধন। তো এই কুৱেশ্যনটোৰ উত্তৰটো চাই ল'বা। তাৰপাছত আমি নেক্সট কুৱেশ্যনটো আহিলোঁ, মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে? তো উত্তৰটো হৈছে মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত লাভ কৰিছিলে। ঠিক আছে মৰমৰ ষ্টুডেণ্টসকল, আজি তোমালোকৰ এইটো পাঠ সম্পূৰ্ণখিনি কুৱেশ্যন এনচাৰ ক্লিয়াৰ কৰি দিলোঁ। তোমালোকে নিজৰ বন্ধু বান্ধৱী সকলোকে শ্বেয়াৰ কৰা যাতে সকলোৱে কুৱেশ্যন এনচাৰখিনি ভালদৰে পাই যায় আৰু সকলোৱে যাতে এক্সট্ৰা বুক এনেই কিনি থাকিবলৈ তেওঁলোকৰ পইচা খৰচ কৰি লাভ নাই। তোমালোকে ইয়াৰ পৰা ভালদৰে পঢ়িব পাৰিবা আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, ডেছক্ৰিপশ্যনত লিংক আছে। তো আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ। নতুনকৈ চেনেল পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।